তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা 19 জুলাই তাৰিখে SCRT-য়ে দুবছৰীয়া DLED পাঠ্যক্ৰমৰ যি এন্ট্ৰেন্স এক্সাম তাৰ নটিফিকেশ্যন আউট কৰিছে আৰু সেই নটিফিকেশ্যনৰ মতে এই বৰ্ষত কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব এপ্লাই প্ৰক্ৰিয়াৰ লাষ্ট ডেট কেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান আৰু লগতে মই আপোনালোকক জনাম এই যে আপোনালোকে DLED এন্ট্ৰেন্স দিবলৈ গৈ আছে বা DLEDত এডমিশ্যন ল'বলৈ গৈ আছে তাৰ কাৰণে আপোনালোকে এক্সাম চেণ্টাৰ চুজ কৰিব লাগে এক্সাম চেণ্টাৰ চুজ কৰা মানে আপুনি সেইখন ডিস্ট্ৰিক্টতে এডমিশ্যন ল'ব লাগিব এই যে আপোনালোকে সেইটো ডিস্ট্ৰিক্টত এডমিশ্যন ল'ব লাগিব এই ডিস্ট্ৰিক্টটো কেনেকৈ চুজ কৰিব যিখন ডিস্ট্ৰিক্টত আপোনাৰ এডমিশ্যন খাটাং হ'ব তো বন্ধুসকল তেতিয়ালে আজি ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আগবঢ়াৰ আগতে বন্ধুসকল মই আপোনালোকক এহাৰ কথা জনাই দিওঁ যে যোৱা 5 বছৰ ধৰি DLED এডমিশ্যনৰ বাবে শিক্ষাৰ্থীসকলৰ লগত মই প্ৰতিটো খোজত সহায় কৰি আহিছোঁ আৰু এই সহায় বৰ্তি থাকিব তো বন্ধুসকল সেই চেনেলটোৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব বন্ধুসকল যোৱা 3 বছৰ ধৰি SCRT-য়ে সেম নটিফিকেশ্যন আউট কৰি আছে কোনো ধৰণৰ চেঞ্জেছ নাই লাষ্ট ইয়াৰ যেটো নটিফিকেশ্যন আউট কৰিছে সেম নটিফিকেশ্যন এইবাৰো পাবলিশ কৰিছে কেৱল মাত্ৰ ডেট কেটা হলনি হৈছে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাবলৈ যাওঁ লাষ্ট ইয়াৰৰ আৰু এই বৰ্ষ একেই 50% লাগিব হাই সেকেন্ডাৰীত অৰ্থাৎ HS 10+2 50% অৰ্থাৎ 10+2 with 50% আপোনালোকৰ হাই সেকেন্ডাৰীত আৰ্টছ হওক সায়েন্স হওক কমাৰ্চ হওক আপোনালোকৰ 50% এগ্ৰিগেট থাকিব লাগিব আৰু যিসকল ST SC কেটেগৰী আছে বা ৰিজাৰ্ভ কেটেগৰী সেই শিক্ষাৰ্থীসকলৰ কাৰণে কিন্তু 5% ৰিলেক্সেশন দিয়া আছে আৰু এইখিনিতে শিক্ষাৰ্থীসকলৰ মনত এটা প্ৰশ্ন উদয় হয় যে কিছুমান শিক্ষাৰ্থী আছে যাৰ হাই সেকেন্ডাৰীত 45% নাই 50% নাই তেওঁলোকে কিন্তু গ্ৰেজুৱেট কৰি থৈছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নাই তো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ আপোনালোকে নিশ্চয় পাৰিব DLEDত আপোনালোকৰ হাই সেকেন্ডাৰী যদি 50% নাই অথচ আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰিলে দেন আপুনি এই DLED এডমিশ্যন হওক বা DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ 22 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'ব 22 জুলাই তাৰিখৰ পৰা আপোনালোকৰ অহা 11 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই প্ৰক্ৰিয়া চলিব 11 আগষ্টৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব লাগিব অৰ্থাৎ এটো হৈছে 11 আগষ্ট হৈছে লাষ্ট ডেট তাৰ পিছত আপোনালোকৰ যি এডমিট কাৰ্ড তেওঁলোকে 1 সেপ্টেম্বৰৰ পৰা তেওঁলোকে এডমিট কাৰ্ডসমূহ এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড পাবলিশ কৰিব যিহেতুকে SCRT-য়ে নটিফিকেশ্যনটোত উল্লেখ কৰিছে যে এন্ট্ৰেন্স এক্সাম তেওঁলোকে 8 সেপ্টেম্বৰ 2024 অৰ্থাৎ 8 সেপ্টেম্বৰ তাৰিখে তেওঁলোকে এক্সামটো কণ্ডাক্ট কৰিব আৰু ইয়াৰ লগে লগে তেওঁলোকে 23 সেপ্টেম্বৰ তাৰিখে ৰিজাল্ট দিয়াৰ কথা এই নটিফিকেশ্যনটোত ঘোষণা কৰিছে লগতে মই আপোনাক জনাই দিওঁ আপোনালোকৰ যি এক্সামৰ যি লগতে মই আপোনাক জনাই দিওঁ আপোনালোকৰ এজ লিমিট লগতে বহুত শিক্ষাৰ্থী সুধি থাকে যে এজ লিমিট কি আছে তো বন্ধুসকল নটিফিকেশ্যনটোত উল্লেখ কৰা আছে আৰু লাষ্ট 2-3 years সেম নটিফিকেশ্যন আউট কৰি আছে যেহেতুকে 18 years হ'ব লাগিব যিসকল শিক্ষাৰ্থী 18 years 1 জুলাই 2024 তাৰিখলৈকে যিসকল শিক্ষাৰ্থী 18 years কমপ্লিট হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু আপাৰ এজ লিমিট আছে আপাৰ এজ লিমিট হৈছে 34 years যিসকল শিক্ষাৰ্থী 18 to 34 yearsৰ ভিতৰত সেই সমূহ শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী ST SC তেওঁলোকৰ কাৰণে 2 বছৰ এজ ৰিলেক্সেশন দিয়া আছে আৰু এইখিনিতে ৰিজাৰ্ভেশনৰ কথা উল্লেখ কৰিছে নটিফিকেশ্যনটোত ৰিজাৰ্ভেশন এজ পাৰ গভৰ্ণমেণ্ট অফ আসামৰ যেটো ৰুলছ আছে সেই ৰুলছ মতে হ'ব য'ত আপোনালোকৰ OBC MOBC 15% থাকিব STP ৰ কাৰণে 10% SC ৰ 7% STH ৰ 5% EWS ৰ কাৰণে 3% EWS ৰ কাৰণে আকৌ 10% এনে ধৰণে তেওঁলোকে ৰিজাৰ্ভেশন ৰুলছটো মেইনটেইন কৰিব এজ পাৰ গভৰ্ণমেণ্ট অফ আসাম ৰুলছ মতে আৰু এটা মেইন কথা হেতু হৈছে কি আপোনালোকে এক্সাম চেণ্টাৰ চুজ কৰিব লাগে অৰ্থাৎ আপুনি এক্সাম ক'ত দিব हे एग्जाम सेंटर तो अपनी चूज करिব লাগিব एग्जाम सेंटर तो चूज কৰাৰ আগতে আপোনাক মই এহাৰ কথা জনাই দিও যে আপোনালোকে যেতিয়া एग्जाम सेंटर चूज কৰিব सपोज মোৰ ঘৰ নগাঁৱত
মই নগদ এক্সাম দিম মানে মই নগাঁও ডিষ্ট্ৰিক্টৰ শিক্ষানুষ্ঠানবিলাকত বা নগাঁও ডিষ্ট্ৰিক্টৰ যিবিলাক SCRT এফিলিয়েটেড DLED চেণ্টাৰ আছে মই তাতহে এডমিশ্যন ল'ব পাৰিম আদাৰ ডিষ্ট্ৰিক্টত মই কোনো পধ্যে এডমিশ্যন ল'ব নোৱাৰিম তো সেই বন্ধুসকল মই আপোনাক জনাই দিওঁ আপোনালোকে যেতিয়া এই এক্সাম চেণ্টাৰটো চুজ কৰিব আপোনালোকে খুব সাৱধানে চুজ কৰিব ইয়াৰ মূলত কাৰণটো হৈছে বন্ধুসকল যিহেতুকে আপোনাৰ হোম ডিষ্ট্ৰিক্টত যদি ইনটেক কেপাচিটি বোলে অনলি 100 আছে অনলি 50 আছে মানে আপোনালোকৰ হোম ডিষ্ট্ৰিক্টত কেৱল মাত্ৰ এটা DLED চেণ্টাৰ আছে য'ত ইনটেক কেপাচিটি বোলে 50 বা 100 আছে তেনে ক্ষেত্ৰত আপোনাৰ যদি কেট এক্সাম বা এই এন্ট্ৰেন্স এক্সামত আপোনাৰ যদি আপোনাৰ এই পেট এক্সামত বা এন্ট্ৰেন্স এক্সামত যদি আপোনাৰ কম মাৰ্কস আহে তেতিয়াহ'লে আপোনাৰ কম্পিটিশনটো বহুত হাই হ'ব আপোনাৰ এডমিশনটো তাত সিওৰ নহ'ব হে আপুনি এনেকুৱা এখন ডিস্ট্ৰিক্টত চুজ কৰিব বা এনে এটা ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব যিটো ডিস্ট্ৰিক্ট আপোনাৰ নিয়াৰেষ্ট হয় য'ত ইনটেক কেপাচিটিও বহুত আছে আৰু DLEDৰ চেণ্টাৰো বহুত আছে তো তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব আপোনাৰ কম মাৰ্কস আহিলেও আপুনি এডমিশনৰ কাৰণে আপুনি সেই ডিস্ট্ৰিক্টত যেহেতুকে ইনষ্টিটিউশন বেছি আপোনাৰ এডমিশন পোৱাৰ যি সম্ভাৱনা হেতু বেছি থাকে তো এই চেণ্টাৰটো কেনেকৈ চুজ কৰিব লাগে মই আপোনাক জনাই দিছো আৰু DLEDৰ লগত জড়িত ভিডিও আপোনালোকৰ বাবে মই কন্টিনিউয়াছলি আনি থাকিম এপ্লাই কেনেকৈ কৰিব স্টেপ বাই স্টেপ সম্পূৰ্ণ কথা জনাই গৈ থাকিম লগতে বন্ধুসকল আপোনাক মই জনাই দিও এন্ট্ৰেন্স এক্সাম যেহেতুকে 100 মাৰ্কসৰ হ'ব MCQ হ'ব পেন এণ্ড পেপাৰ মডত হ'ব অৰ্থাৎ আপোনালোকে এক্সামটো OMRত ফিল আপ কৰিব লাগিব আৰু এই যে আপোনালোকে OMRত ফিল আপ কৰিব তাত কিন্তু নেগেটিভ মাৰ্কিংৰ সিস্টেম আছে অৰ্থাৎ আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ নেগেটিভ মাৰ্ক সিস্টেম আছে আৰু এহটা কোৱেশ্চন থাকিব আৰু প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক কৈ থাকিব আৰু আপোনালোকৰ যি নেগেটিভ মাৰ্কিং হেতু হ'ব 0.25 অৰ্থাৎ আপুনি যদি 4টা কোৱেশ্চন ভুল কৰে দেন আপোনাৰ শুদ্ধ হোৱাৰ পৰা 1 মাৰ্ক কটা যাব তো এনে ধৰণে আপোনালোকৰ নেগেটিভ মাৰ্কিং সিস্টেম আছে আৰু ইয়াৰ যি সিলেবাস সেই সিলেবাসটো যদি আমি চাবলৈ দিও সিলেবাসটো মই আপোনাক কৈ দিও সিলেবাসটো যদি আমি চাবলৈ দিও দুটা সেকশনত তেওঁলোকে ভাগ কৰিছে সেকশন 1 আৰু সেকশন 2 সেকশন 1 ৰ পৰা 35 মাৰ্কস আহিব য'ত আপোনালোকৰ সাবজেক্টস ইনক্লুড থাকিব জেনাৰেল ইংলিশ জেনাৰেল নলেজ ৰিজনিং এই তিনিটা সাবজেক্ট বা তিনিটা টপিকৰ পৰা আপোনাৰ 35 মাৰ্কস আহিব নেক্সট সেকশন 2 যেটো হ'ব সেকশন 2 ৰ পৰা 65 মাৰ্কস আহিব য'ত সাবজেক্টস ইনক্লুড থাকিব ম্যাথমেটিক্স জেনাৰেল সায়েন্স আৰু EVS আৰু সোশ্যাল সায়েন্স লগতে আপোনালোকৰ ল্যাঙ্গুৱেজ তাত তিনিটা ল্যাঙ্গুৱেজ দিয়া আছে আসামিজ বড়ো বেঙ্গলী এই তিনিটা ল্যাঙ্গুৱেজৰ ভিতৰত আপুনি যিকোনো এটা ল্যাঙ্গুৱেজ চুজ কৰিব লাগিব এটা কিছুমান এনেকুৱা ডিস্ট্ৰিক্ট আছে য'ত আসামিজটো কম চলে বড়ো নচলে বেঙ্গলীও নচলে তেনেকুৱা ডিস্ট্ৰিক্ট বিলাকত কি হ'ব তো তেওঁলোকে আসামিজ চুজ কৰিব লাগিব এই তিনিটা যি ল্যাঙ্গুৱেজ আছে তিনিটা ল্যাঙ্গুৱেজৰ ভিতৰত তেওঁলোকে যিকোনো এটা ল্যাঙ্গুৱেজ চুজ কৰিব লাগিব মে আসামিজ বড়ো আইদাৰ বেঙ্গলী এই তিনিটা ল্যাঙ্গুৱেজৰ পৰা তেওঁলোকে যিকোনো এটা চুজ কৰিব লাগিব তো এই যে ল্যাঙ্গুৱেজ পেপাৰটো আহিব তাৰ পৰা যেহেতুকে আপোনালোকৰ 15 মাৰ্কস আহিব এটো বহুত ইম্পৰ্টেন্স হৈ যায় ল্যাঙ্গুৱেজৰ যি পেপাৰ হেটো বহুত ইম্পৰ্টেন্স হৈ যায় তো এনে ধৰণে আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ সিলেবাস থাকিব আৰু ডিটেইল যি সিলেবাস মোৰ আগত ভিডিও আপলোড কৰি থোৱা আছে পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকৰ বাবে লৈ আনিম তো ভিডিওটি বেছি দীঘলীয়া নকৰো আপোনালোকক মই ক্ৰমান্বয়ে জনাই গৈ থাকিম কেনে ধৰণে এপ্লাই কৰিব কোড এপ্লাই কৰিব কি প্ৰসেছত এপ্লাই কৰিব লাগিব ডকুমেন্টস কি লাগিব ফিজ কিমান পৰিব পাৰে আপোনালোকৰ যদি এডমিশন হয় সম্পূৰ্ণ ভিডিওবিলাক মই আপোনালোকক ক্ৰমান্বয়ে জনাই গৈ থাকিম বা আপোনালোকে যদি আগৰ ভিডিওবিলাক চাব বিচাৰে তেতিয়াহলে আপোনালোকক মোৰ চেনেলত ভিজিট কৰিব আপোনালোকে প্ৰিভিয়াস ভিডিওবিলাকতো চাব পাৰিব লাষ্ট ইয়াৰ এডমিশন ফিজ কিমান আছিল কোনটো ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছিল কোনটো ডিস্ট্ৰিক্টত কিমান ইনটেক আছে সেই বিলাক কথা যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে প্ৰিভিয়াস ভিডিওবিলাক যদি আপোনালোকে চাই সম্পূৰ্ণ কথা গম পাই যাব তো বন্ধুসকল ভিডিওটি অকনমান দীঘলীয়া আছে ইয়াৰ মূলত কাৰণটো হৈছে আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছ কথা জনাবলগীয়া আছিল এটো কাৰণে অকন দীঘলীয়া হৈছে চেনেলটোৰ হৈতে সদায় জড়িত থাকিব এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিওসমূহ পাই থাকিবলৈ তো বন্ধুসকল তেতিয়াহলে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।